নমস্কাৰ বন্ধু বান্ধৱীসকল, মই ধনদেৱ গোস্বামী পুনৰ আপোনালোকৰ ওচৰলৈ আহিছোঁ। মই যিমানখিনি পাৰোঁ সিমান চেষ্টা কৰিছোঁ শংকৰদেৱৰ বিষয়ে ক'বলৈ। মোৰ মূল উদ্দেশ্য এটাই যে শংকৰদেৱৰ কৰ্মৰাজি, শংকৰদেৱে অসমীয়া জাতিলৈ দি থৈ যোৱা বাৰে ৰহণীয়া যি কলা সংস্কৃতি, তেখেতৰ যি দৰ্শন জ্ঞান, এটা জাতিৰ সম্পূৰ্ণ অস্তিত্ব শংকৰদেৱ, আৰু তেখেতৰ এই জাতিটোৱে জানিবৰ কাৰণে, অকল অসমীয়া জাতি নহয় গোটেই মানৱ জাতিয়ে জানিবৰ কাৰণে মই এটা সাধাৰণ এটা সৰু প্ৰচেষ্টা মাত্ৰ ইয়াক আগুৱাই নিয়াৰ দায়িত্ব আপোনালোকৰ। কাৰণ যিসকল আগ্ৰহী নহয় সেই সকলো যাতে আগ্ৰহ জন্মে, তাৰ বাবে আপোনালোকেও মোতকৈ বেছি প্ৰচেষ্টা ল'ব লাগিব, বেছি চেষ্টা কৰিব লাগিব। কাৰণ মই পহিলাই কৈছোঁ যে মোৰ মূল উদ্দেশ্য গুৰুজনাক সকলোৱে ভালদৰে জানক। শংকৰদেৱৰ নাম সকলোৱে জানে, কিন্তু তেখেতৰ গোটেই জীৱনী, এই গোটেইখিনি গোটেই জীৱনটো তেখেতে কি কৰিলে মই কৈ শেষ কৰিব নোৱাৰোঁ। কিন্তু মই যি ন্যূনতমখিনি প্ৰকাশ কৰিবলৈ ওলাইছোঁ, পুথিৰ পাজিৰ উদ্ধৃতি লৈ সেইখিনি যাতে সকলোৱে জানক, সকলোৱে বুজি পাওক। যদি সেইখিনি সম্ভৱ হৈ উঠে, সকলোৱে যদি জানে বা চাই উপকৃত হয়, মোৰ কষ্ট, মোৰ যত্ন সিদ্ধি হ'ব, যাতে আপোনালোকৰো সেই যত্ন সাধ্যখিনি সফল হ'ব বুলি মই ভাবোঁ। এতিয়া মই পৰৱৰ্তী অংশলৈ আহিছোঁ। ইষ্টগুৰু শংকৰক তাহান্তে চিনাই, দৈৱকী নন্দন দেৱ দিলন্ত দেখায়। যি জনাই চিনাই শংকৰক গুৰু বুলি, তান চৰণত পনা মিয়ালৈ গধূলি। আমাৰ সকলোৰে ইষ্টগুৰু পূজ্যগুৰু শংকৰদেৱক তেওঁৱেই চিনাকি কৰি দিছিল, অৰ্থাৎ মাধৱেই চিনাকি কৰি দিছিল। দৈৱকী পুত্ৰ কৃষ্ণই চিনাই দিলে। যিজনে শংকৰদেৱক গুৰু বুলি সমাজত পৰিচয় কৰালে, তেখেতৰ পদধূলা সদায় শিৰত লৈ থাকিম। অৰ্থাৎ সেই ভগৱানৰে পদধূলা সদায় শিৰত লৈ থাকিম। ঈশ্বৰ নিৰাকাৰ, আকাৰ নোলোৱাকৈ সকলোতে বিৰাজমান, অৰ্থাৎ ঈশ্বৰ সকলোতেই আছে, অদৃশ্য হয়। কেতিয়াবা নিজকে নিজেই প্ৰচাৰ কৰিবলগীয়া হয়। নিজৰ স্থিতিৰ সম্বন্ধে ঈশ্বৰেও অজ্ঞানী আন্ধাৰত ডুবি থকা দিশহাৰা জীৱক তাৰণ পালন প্ৰৱৰ্তনৰ বাবে বিভিন্ন আকাৰেৰে বিভিন্ন সময়ত অৱতাৰ ধাৰণ কৰি ধৰ্ম ভক্তি প্ৰচাৰ কৰিছিল। তানসম উপকাৰ আন নাই, হৈবে জীৱগণ জানা, তান দাস পায়। দাস হুয়া তান আজ্ঞা, সবেও কৰিবা। গুৰুতে অৰ্পিয়া দাস হুয়া তান আজ্ঞা,
সবায়ে কৰিবা গুৰুতে অৰ্পিয়া দি চৰণে ধৰিবা ভগৱান ৰূপী শংকৰৰ পদছায়াৰ তলত আশ্ৰয় ললে অৰ্থাৎ তেওঁ গুৰু ভজি পূজা অৰ্চনা কৰিলে জীৱনটোত সুখ সমৃদ্ধৰে ভৰপূৰ হৈ পৰিব মনত যিমান শান্তি অনুভৱ হ'ব আন ক'তো সেই শান্তি পোৱা নাযায় তেওঁ চৰণত শৰণ লৈ তেওঁ নীতিৰ আদৰ্শক সাৰোগত কৰি চলিলে জীৱই মুক্তি পাবলৈ সক্ষম হয় পাছে ৰাম ৰাম গোসাঁই কৰিলন্ত পূজা যায় শংকৰ হৰি ভৈলা মনে যত বন্ধু নিৰন্তৰ ৰংগ হৈলা সবাহাৰ মুক্তি চাহি আশা সৰ্বজনে মুক্তিভাগ আগৰ জেগাত অৰ্থাৎ থাপনাত দেখি ৰাম ৰাম গোসাঁই পুনৰ পূজাৰ আৰম্ভ কৰাৰ দেখি শংকৰদেৱে মিচিকে হাঁহিলে আৰু সকলো বন্ধু বান্ধৱ জ্যেষ্ঠ কনিষ্ঠ মিলি ৰং ৰহস্যৰে মুক্তি ভাগকেই চাই ৰৈছিল এনেদৰে সকলো একত্ৰিত হৈ ভক্তি শ্ৰদ্ধাৰে চাই থকা দেখি শংকৰদেৱে মনত বৰ আনন্দ পালে আত অনন্তৰে আবে শংকৰদেৱৰ যেবে 21 বৰিহ আহি ভৈলা সবে ভক্ত যত মানে বাসা বান্ধি থানে থানে শংকৰেও আনন্দ কৰিলা দিনবোৰ অবিৰতভাৱে প্ৰবাহমান কাৰো বাবে ৰৈ নাথাকে কামবোৰ সময়মতে হল যদি হল আৰু নহল যদি কি ৰৈ গল কিন্তু সময় ৰৈ নাথাকে ই ক্ৰমান্বয়ে আগুৱাইহে থাকে আগুৱাই থাকিব ভাল লগা বেয়া লগা কথা ইয়াত নাহে বেয়াটো যদি পাৰ হৈ যায় সেইটোতো ভালেৰ কথা তাত কোনো কথা নাহে কিন্তু যদি ভালটো পাৰ হৈ গল বা ভাল সময়খিনি পাৰ হৈ গল তেন্তে কাইলৈ সেইখিনি হোৱা সম্ভাৱনা নাথাকে সি কেৱল ৰোমন্থনহে কৰিব পৰা যায় যেনেদৰে গুৰুজনাক লৈ আজি আমি ৰোমন্থন কৰিছো সময়ৰ গতিত গুৰুজনাও ৰৈ থাকিব পৰা নাছিল এদিন শংকৰদেৱ 21 বছৰত ভৰি দিলে সেই সময়ত যিমান ভক্ত বৈষ্ণৱ আছিল সকলোৱে ঠায়ে ঠায়ে অৰ্থাৎ কীৰ্তন ঘৰৰ চাৰিওফালে বাসা বান্ধি অৰ্থাৎ বাসস্থান বান্ধি থকা দেখি শংকৰে আনন্দ লভিলে কাৰণ তেওঁ সেইটোৱেই বিচাৰিছিল আছে যত ভূঞাগণ সবাৰে হৰিশ মন শংকৰৰ পাশ লাগি জান্ত বহে তত্ত্বে কথা মতে হৰিশ কৰিয়া তাতে ডেকা সবে ধেমালি কৰন্ত শংকৰেও ৰংগে আতি বহিয়া সমাজ পাতি হৰিৰ নামক সদা কন্ত ভকত সকলে যেবে শংকৰৰ মুখে তেবে হৰি কথা আনন্দে শুনন্ত সকলো ভূঞা আনন্দ মনেৰে শংকৰদেৱৰ ওচৰ চাপি আহি বহিল ডেকা চেমনীয়াহঁতে বিভিন্ন কথা পাতি আনন্দ উপভোগ কৰি খেলা ধূলা কৰাত ব্যস্ত হৈ পৰে শংকৰদেৱে তেওঁলোকৰ সঁহাৰি পাই মন উৎফুল্লিত হৈ আৰু সকলোকে বহাই হৰিৰ নাম কবলৈ নাম গুণ কীৰ্তন ক'বলৈ ধৰিলে
এনেদৰে সদায় তেওঁ হৰিৰ গুণানুকীৰ্তন কৰিবলৈ ধৰিলে। আৰু ভকত বৈষ্ণৱ সকলো যেতিয়াই শংকৰদেৱে হৰি কথা কয়, তেতিয়াই তেওঁলোকে বৰ উৎসাহেৰে আগ্ৰহেৰে শুনি থাকে। নিচা সকলো বস্তুতেই আছে। শুনাৰ নিচা, কোৱাৰ নিচা, দিয়াৰ নিচা, কৰ্মৰ নিচা, ভাৱৰ নিচা আদি সকলোতে নিচা আছে। এই খোৱাৰ নিচাৰ দৰেই সকলোতে সোৱাদ আছে, কিন্তু সোৱাদবোৰ বেলেগ বেলেগ। যদিও এইবোৰ ৰংবিহীন বুলি কোৱা হয়, ই কিন্তু বহুত ৰঙেৰে আপ্লুত, মানে ই বহুত ৰঙৰ সমাহাৰেৰে আপ্লুত হৈ থাকে, বহুত ৰঙেৰে চিকমিকাই থাকে। এই নিচাবোৰ সঠিক সময়ত সঠিক সিদ্ধান্ত ল'ব পাৰিলে নিচাবোৰৰ চাৰিও দিশ বহু ৰঙী হৈ ধৰা দিয়ে। অন্যথা বিলীন হৈ যাব লাগিব সময়ৰ সোঁতৰ লগত ধূলিকণাটোৰ দৰে। অৱশ্যে ধূলিকণাটোৰো কোনো ক্ষয় ক্ষতি নহয়, সি মাথো এঠাইৰ পৰা অন্য ঠাইলৈ যায়। কিন্তু জীৱটো কি হ'ব তাৰ কোনো ঠিকনা নাই। সেয়ে সঠিক সময়ত সঠিক দিশ ল'ব পৰাটো অতি গুৰুত্বপূৰ্ণ। ভূঞাসকলক চায়া শংকৰে বুলিবে লৈলা, দৌলেক বান্ধিবাক মন, সমীপতে ফাগু ফৈলা, সন্ধৰা আমাক কৈলা, ভূঞাগণে কৰিয়া যতন, ভূঞাগণে বোলে বাণী, কালি প্ৰভাততে আমি, লোকক কৰিবয়ে কথাই, দৌলক নকৰা ভয়, পাঞ্চি দিও লোকচয়, জৈত্য কিনিবাক ফাকু পায়। এদিন এখন শংকৰদেৱে ভূঞাসকলক মাতি আনি ক'লে যে মোৰ মনত দৌল বান্ধাৰ ইচ্ছা জাগিছে। তেতিয়া সন্ধৰাই ক'লে, ভূঞাসকলে মন মেলিলেই দৌল ভাগৰ সমীপতে অৰ্থাৎ কাষতে ফাগু অৰ্থাৎ ৰং ৰহস্যৰ উৎসৱ পাতিব পৰা যাব। লগে লগে ভূঞাসকলে সন্মতি প্ৰকাশ কৰি পুৱাই সকলোকে একত্ৰিত কৰাৰ কথা কয়। দৌল বান্ধিবৰ বাবে চিন্তা কৰিব নালাগে, আৰু ফাকুনো ক'ৰ পৰা কিনিব অৰ্থাৎ কোনে বনাই দিব যে তাক দেখুৱাই দিম। শংকৰদেৱে সকলো একত্ৰিত হোৱা দেখি দৌল মন্দিৰ পাতিব বিচাৰিলে, আৰু দৌল উৎসৱ বা ফাল্গুৎসৱ পাতিব বিচাৰিলে। দৌল বা ফাল্গুৎসৱ হৈছে ঋতুকালীন ৰং আৰু আনন্দৰ উৎসৱ, সম্প্ৰীতিৰ উৎসৱ। বসন্ত কালৰ আৰম্ভৰ লগে লগে গছে বনে নতুন কুঁহিপাত মেলে। ফাগুনৰ পছুৱাই চাদৰৰ আঁচল উৰুৱাই মানুহৰ মন প্ৰাণত শিহৰণ তোলে। এই হোলীৰ মূল উদ্দেশ্য, ফাল্গুৰ মূল উদ্দেশ্য হ'ল মানুহ জীৱ জন্তুৰ উৰ্বৰতাৰ বৃদ্ধি কৰা, দীৰ্ঘায়ু হোৱাৰ উৎসৱ। এই উৎসৱৰ মূল আধাৰ হ'ল ৰং ৰহস্যৰে ফাকুগুৰি খেলা বা ফাকু ছটিওৱা। নমস্কাৰ, মই আজিলৈ ইমানতেই এৰিলোঁ। আকৌ আপোনালোকক পোৱাৰ প্ৰতিশ্ৰুতিৰে ধন্যবাদ।